হেল্ল' আমি ল্যান্ড ৰিফৰ্মছৰ বিষয়ে ডিছকাছ কৰি আছিলোঁ আৰু আমি অলৰেডি হোৱাট ইজ ল্যান্ড ৰিফৰ্মছ ভূমি সংস্কাৰ কি আৰু ভাৰতবৰ্ষত ভূমি সংস্কাৰ উদ্দেশ্যসমূহ কি কি অবজেক্টিভছ অফ ল্যান্ড ৰিফৰ্মছ ইন ইণ্ডিয়া এই বিষয়ে অলৰেডি ডিছকাছ কৰিছোঁৱেই আজিৰ আমাৰ ডিছকাছনৰ টপিকটো হৈছে ল্যান্ড ৰিফৰ্মছ পলিচি ইন ইণ্ডিয়া ভাৰতবৰ্ষত কেনেকৈ ধৰণে কি ধৰণৰ ভূমি সংস্কাৰৰ আঁচনি গ্ৰহণ কৰা হৈছিল সেই বিষয়ে আমি ডিছকাছ কৰিম আজি আমাৰ ডিছকাছনৰ টপিকটো হ'ল ল্যান্ড ৰিফৰ্মছ পলিচি ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ ভূমি সংস্কাৰৰ নীতিসমূহ কেনেধৰণে ভাৰতবৰ্ষত ভূমি সংস্কাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আমি যেতিয়া পঢ়িছিলোঁ যে আমি আগৰ ক্লাছত ডিছকাছ কৰিছিলোঁ যে ভাৰতবৰ্ষৰ ভূমি যিটো ব্যৱস্থা আছিলে কৃষিখণ্ডৰ যিটো ব্যৱস্থা আছিলে তাত ভাৰতবৰ্ষত তিনি ধৰণৰ ভূমিস্বত্বৰ ব্যৱস্থা থকা দেখা গৈছিলে 3 টাইপছ অফ ল্যান্ড অ'নাৰশ্বিপ ইন ইণ্ডিয়া 3 টাইপছ অফ ল্যান্ড অ'নাৰশ্বিপ প্ৰথমটো আমি পঢ়িছিলোঁ জমিনদাৰী ছিষ্টেম সেকেন্ডটো আছিলে মহলৱাৰী আৰু থাৰ্ডটো আছিলে ৰায়তৱাৰী এই তিনিটা ভূমিস্বত্বৰ ব্যৱস্থা প্ৰচলন হৈ আছিলে ভাৰতবৰ্ষত জমিনদাৰী ব্যৱস্থাত এজন জমিদাৰে গোটেই কৃষিভূমিৰ তেওঁৰ একচেটিয়া মালিকী স্বত্ব লাভ কৰিছিলে আৰু তেওঁ সেই কৃষি মাটিখিনিৰ হয় ভূমিখিনিৰ হয় খাজনা সংগ্ৰহ কৰিছিল মহলৱাৰী ছিষ্টেমত সামূহিকভাৱে এখন গাঁৱৰ লোকসকলে কৃষি মালিকী স্বত্ব লাভ কৰিছিলে কাৰণ নিজাববীয়াকৈ মাটি নাছিল সামূহিকভাৱে তেওঁলোকে কৃষি মালিকী স্বত্ব লাভ কৰিছিলে আৰু সেই কৃষিভূমিৰ খাজনা সমূহীয়াভাৱে চৰকাৰক প্ৰদান কৰিছিল আৰু ৰায়তৱাৰী ব্যৱস্থাক এটুকুৰা নিৰ্দিষ্ট ঠাইত এজনক নিৰ্দিষ্ট ৰায়ত ৰাখিছিল আৰু তেওঁ কি কৰিছিলে ৰায়তজনে অন্যান্য প্ৰকৃত কৃষকসকলক খেতি কৰিবৰ কাৰণে আধি হিচাপে খেতি কৰিবলৈ দিছিল আৰু সেই কৃষকসকলৰ পৰা খাজনা সংগ্ৰহ কৰি চৰকাৰক প্ৰদান কৰিছিল ঠিক আছে এই তিনি ধৰণৰ ভূমিস্বত্বৰ ব্যৱস্থা প্ৰচলন আছিল আৰু এই তিনি ধৰণৰ ব্যৱস্থাত দেখা গৈছিল যে ভাৰতবৰ্ষত যিসকল প্ৰকৃত কৃষকসকলে শোষণৰ সন্মুখীন হৈছিল শোষিত হৈছিল নিষ্পেষিত হৈছিল তেওঁলোকে যিহেতু ভাৰতবৰ্ষৰ কৃষিখণ্ডটো স্বাধীনতাৰ আগৰ সময়ছোৱাত বা এতিয়াও বৰ্তমানেও কৃষিখণ্ডটো বতৰৰ ওপৰত নিৰ্ভৰশীল বৰষুণ ধুমুহা খৰাং সেই তেনেকুৱা ধৰণৰ কাৰকসমূহে কৃষিখণ্ডত প্ৰভাৱ পেলায় সেয়েহে প্ৰকৃত কৃষকসকলে যিহেতু তেওঁলোকৰ ভূমিস্বত্বও নাথাকে কৃষিৰ মালিকী স্বত্বও তেওঁলোকে নাপায় কিন্তু তেওঁলোকে মাটি টুকুৰাত খেতি কৰি সময়ত নিৰ্দিষ্ট পৰিমাণৰ খাজনা চৰকাৰক প্ৰদান কৰিবই লাগিব প্ৰদান কৰাটো তেওঁলোকে বাধ্যতামূলক আছিল ঠিক আছে সেইকাৰণে ভাৰতবৰ্ষৰ প্ৰকৃত কৃষকসকলৰ অৱস্থাটো যথেষ্ট বেয়া আছিল শোচনীয় আছিল তেওঁলোক শোষিত হৈছিল জমিদাৰসকলৰ দ্বাৰা চৰকাৰৰ দ্বাৰা শোষিত হৈছিল গতিকে তেওঁলোকক এই শোষণৰ পৰা মুক্ত কৰি ভূমিস্বত্ব প্ৰদান কৰিবৰ বাবে ভাৰতবৰ্ষত ভূমি সংস্কাৰ নীতি হাতত লৈছিল ভূমি সংস্কাৰ নীতি গ্ৰহণ কৰিছিল আৰু এই ভূমি সংস্কাৰ নীতিটো পোনপ্ৰথমতে 1948ত স্বাধীনতাৰ পাছত মাদ্ৰাছ এতিয়াৰ চেন্নাই তেতিয়াৰ মাদ্ৰাছত ভূমি সংস্কাৰ কাৰণে প্ৰথমখন চৰকাৰে অধ্যাদেশ জাৰি কৰিছিল ভূমি সংস্কাৰ কৰিবৰ কাৰণে ঠিক আছে আৰু পৰৱৰ্তী সময়ত এখন হৈছে ফাৰ্ষ্ট 1948 আৰু পৰৱৰ্তী সময়ত প্ৰতিখন ৰাজ্যতে ভূমি সংস্কাৰৰ বাবে বিভিন্ন আইন বা ব্যৱস্থা প্ৰণয়ন কৰি অহা হৈছে ঠিক আছে এতিয়া ভাৰতবৰ্ষৰ ভূমিস্বত্বৰ নীতিসমূহ কি আছিল ভূমি সংস্কাৰ ব্যৱস্থাসমূহ কি আছিল হোৱাট আৰ দ্য চিষ্টেমছ অফ ল্যান্ড ৰিফৰ্ম মেজাৰ্ছ ভূমি সংস্কাৰ ব্যৱস্থাসমূহ হৈছে প্ৰথমটোৱে হৈছে abolition of intermediaries মধ্যস্বত্ব প্ৰথাৰ বিলোপ সাধন এই মধ্যভোগীসকলৰ
বিলুপ সাধন মধ্যভোগীসকল হৈছে জমিদাৰসকল মহাজন জমিদাৰ মহাজন জাগিৰদাৰ ইমামদাৰ এইবিলাক আছিল মধ্যভোগী তেওঁলোকে কি কৰে চৰকাৰে ভূমি স্বত্বটো জমিদাৰসকলক বা তেনেকুৱা মহলদাৰসকলক দি দিয়ে জাগিৰদাৰসকলক দি দিয়ে আৰু তেওঁলোকে ক্ষুদ্ৰ কৃষকসকলৰ পৰা খাজনা সংগ্ৰহ কৰি সেয়া গভৰ্ণমেণ্টক খাজনাটো প্ৰদান কৰিছিলে গতিকে জমিদাৰসকল হৈছে মধ্যভোগী তেওঁলোকে খেতি নকৰে কিন্তু খেতিৰ মালিকীস্বত্ব তেওঁলোকে কি কৰে কৃষকসকলৰ পৰা সৰু কৃষকসকলৰ পৰা ক্ষুদ্ৰ কৃষকসকলৰ পৰা খাজনা সংগ্ৰহ কৰে ঠিক আছে খাজনা সংগ্ৰহ কৰি চৰকাৰক প্ৰদান কৰে তেওঁলোকে খেতি নকৰাকৈ ওপৰতে কৃষি পৰা লাভ কৰা খাজনা সংগ্ৰহ কৰাৰ সুবিধা পায় আৰু তাৰ ফলশ্ৰুতিত জমিদাৰসকলে এই ক্ষুদ্ৰ কৃষকসকলক শোষণ কৰিছিলে ঠিক আছে এই মধ্যভোগীসকলক জমিদাৰসকলক আঁতৰ কৰিবৰ কাৰণে প্ৰথমখন ব্যৱস্থা গ্ৰহণ কৰিছিলে প্ৰথমখন আইন গ্ৰহণ কৰিছিলে 1948ত মাদ্ৰাছত ঠিক আছে আৰু এই আইনৰ জৰিয়তে যিবিলাক স্বাধীনতাৰ আগত যিবিলাক মধ্যভোগী আছিলে জমিদাৰ ইমানদাৰ জাগিৰদাৰ মহলদাৰ এই মধ্যভোগীসকলৰ হাতৰ পৰা কৃষিভূমিসমূহ সংগ্ৰহ কৰি ক্ষুদ্ৰ কৃষকসকলৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল ঠিক আছে এটা ইণ্টাৰেষ্টিং কথা কি স্বাধীনতাৰ সময়ত এই মধ্যভোগীসকলৰ হাততে ভাৰতবৰ্ষৰ কৃষিভূমিৰ 40% কৃষিভূমি কেন্দ্ৰীভূত হৈ আছিল ঠিক আছে স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ 40% কৃষিভূমি এই জমিদাৰসকলৰ হাতত কেন্দ্ৰীভূত হৈ আছিল প্ৰকৃত কৃষকসকলৰ হাতত কোনো ধৰণৰ মাটিৰ মালিকীস্বত্ব নাছিল তেওঁলোকৰ ভূমিৰ মালিকীস্বত্ব পোৱা নাছিল তেওঁলোকে জমিদাৰসকলৰ খেতিত আধিয়াৰ হিচাপে কাম কৰিছিল ঠিক আছে গতিকে প্ৰকৃত কৃষকসকলক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰিবৰ বাবে 1948 চনৰ পৰাই ভাৰত চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু মধ্যভোগীসকলৰ হাতৰ পৰা ভূমিৰ মালিকীস্বত্ব গ্ৰহণ কৰি চৰকাৰে সেই কৃষিভূমিসমূহ ক্ষুদ্ৰ কৃষকসকলৰ মাজত বিতৰণ কৰিছিল ঠিক আছে কৈছোঁ যে স্বাধীনতাৰ আগত 40% কৃষিভূমিয়েই ভূমিৰ মালিকীস্বত্ব জমিদাৰসকলৰ হাতত আছিল মধ্যভোগীসকলৰ হাতত আছিল গতিকে মধ্যস্বত্ব প্ৰথাৰ বিলোপ সাধন কৰিবৰ বাবে চৰকাৰে এই কৃষিভূমিসমূহ যিসমূহ জমিদাৰসকলৰ হাতত আছে কৃষিভূমিসমূহ ক্ষুদ্ৰ কৃষকসকলৰ মাজত বিতৰণ কৰি দিছিল ঠিক আছে তাৰোপৰি যিবিলাক পৰিত্যক্ত অঞ্চল আছে যিবিলাক ভূমিৰ মালিকীস্বত্ব নাই সেই মালিকীস্বত্বত নথকা মাটিসমূহ ভূমিহীন কৃষকসকলৰ মাজত হাতত অৰ্পণ কৰা হৈছিল ঠিক আছে এইটো হৈছে ফাৰ্ষ্ট policy of land reforms in India. Second to is tenancy reforms. Tenancy reforms to অসমীয়াত কোৱা হয় ৰায়তী প্ৰথাৰ সংস্কাৰ ৰায়ত ক্ষুদ্ৰ কৃষকসকলক আমি ৰায়ত বুলি ক'ব পাৰোঁ ৰায়ত tenancy reforms ভাৰতবৰ্ষত সাধাৰণতে তিনি ধৰণৰ ৰায়ত আছে 3 types of tenant ঠিক আছে 3 types of tenant প্ৰথমটো হ'ব পাৰে ফিক্সড টেনেণ্ট পাৰ্মানেণ্ট স্থায়ী বুলি যিটো কয় পাৰ্মানেণ্ট টেনেণ্ট স্থায়ী ৰায়ত যিবিলাকৰ হাতত ভূমি মালিকীস্বত্ব আছে বা যিবিলাকে খেতি একেৰাহে কৰিবলৈ সুবিধা পায় ঠিক আছে তেওঁলোকে খেতি কৰিবলৈ সুবিধা পায় প্ৰত্যেক বছৰে খেতি কৰিবৰ বাবে তেওঁলোকে সুবিধা পায় মাটি পায় তেওঁলোকৰ হাতত মাটি আছে ছেকেণ্ডটো হৈছে টেম্পৰেৰী টেনেণ্ট ঠিক আছে তোমালোকে এতিয়া খেতিৰ দিন চলি আছে তোমালোকে আধিয়াৰ শব্দটোৰ অৰ্থ বুজি পোৱা নহয় আধিয়াৰ মানে মোৰ মাটি টুকুৰাত মই কাৰোবাক যদি খেতি কৰিবলৈ দিওঁ সেই যিজনে মোৰ মাটি টুকুৰাৰ খেতি কৰিব তেওঁক আমি আধিয়াৰ বুলি কওঁ আৰু তেওঁ উৎপাদনৰ আধা অংশ মোক প্ৰদান কৰিব ঠিক আছে এতিয়া টেনেণ্টটো তাৰ পৰাই তোমালোকক মই উদাহৰণটো দেখুৱাব পাৰোঁ যিজন পাৰ্মানেণ্ট টেনেণ্ট প্ৰত্যেক বছৰ ধৰি লওক মোৰ হাতত ভূমিৰ মালিকীস্বত্ব মোৰ হাতত আছে মই ভূস্বামী ভূমিৰ মালিক মই প্ৰত্যেক বছৰে যদি কেইজনমান বিশেষ কৃষক মানুহক খেতি কৰিবলৈ দি থাকোঁ তেতিয়া তেওঁলোক মোৰ পাৰ্মানেণ্ট টেনেণ্ট তেওঁলোকে প্ৰত্যেক বছৰে মোৰ পৰা খেতি কৰিবৰ কাৰণে সুবিধা পায় মাটিৰ অংশ পায় ঠিক আছে টেম্পৰেৰী টেনেণ্ট হ'ব
যেনে প্ৰত্যেক বছৰ যদি মই বেলেগ বেলেগ মানুহক দি থাকোঁ, প্ৰত্যেক বছৰে এজন মানুহকে খেতি কৰিবলৈ নিদিওঁ, বেলেগ দি থাকোঁ, তেওঁলোক হ'ব টেম্পৰাৰী টেনেণ্ট, যিসকলে প্ৰত্যেক বছৰে খেতি কৰাৰ সুবিধা নাপায়। ঠিক আছে, প্ৰত্যেক বছৰে তেওঁৰ হাতত লোকৰ যিকেইজন খেতিয়কৰ হাতত খেতি কৰিবৰ কাৰণে তেওঁলোকৰ হাতত মাটি নাথাকে, তেওঁক হ'ব টেম্পৰাৰী টেনেণ্ট। আৰু থাৰ্ডটো হৈছে ছাব টেনেণ্ট, ওপৰ আয়ত বুলি কয়। ছাব টেনেণ্ট মানে এনেকুৱা, মই ধৰি লওঁ এজন মানুহক খেতি কৰিবলৈ দিলোঁ, তেওঁ আকৌ নিজে খেতি নকৰি অন্য এজনক খেতি কৰিবলৈ দিলে, সেইজন হ'ব তেতিয়া ছাব টেনেণ্ট, ওপৰ আয়ত। ঠিক আছে, এতিয়া চোৱা, ভাৰতবৰ্ষতে টেম্পৰাৰী আৰু ছাব টেনেণ্টৰ অৱস্থা একেবাৰে শোচনীয় আছিল, কাৰণ তেওঁলোকৰ হাতত নিজাকৈ কৃষিভূমিও নাই আৰু প্ৰত্যেক বছৰে খেতি কৰিবলৈ তেওঁলোকে কৃষিভূমিও নাপায়। যিহেতু ভাৰতবৰ্ষৰ অধিকাংশ মানুহেই কৃষিৰ ওপৰত নিৰ্ভৰশীল, গতিকে এই দুই প্ৰকাৰৰ টেনেণ্টৰ অৱস্থা অতিপাত বেয়া বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, যেতিয়া 1953-54 এটা মানে ছাৰ্ভে চলিছিল, সেই ছাৰ্ভেটোত মতে দেখা গৈছিল যে ভাৰতবৰ্ষৰ 20% কৃষিভূমিয়েই এই ৰায়ত ব্যৱস্থাৰ অধীনত আছিল, আৰু ৰায়তসকলক মৌখিক চুক্তিমতেহে খেতি কৰিবলৈ দিয়া হৈছিল। তেওঁলোকক ধৰি লোৱা মুখে কথা, মৌখিক চুক্তি মানে গম পাইছে নহয়, কোনো ধৰণৰ লিখিত চুক্তি নাথাকে, মৌখিক চুক্তি অনুসৰি তেওঁলোকে ৰায়ত প্ৰথাৰ অধীনত কৃষকসকলে, ভূমিহীন কৃষকসকলে খেতি কৰিবলৈ সুবিধা পাইছিল, আৰু সেইবাবে তেওঁলোকৰ অৱস্থা অতিপাত শোচনীয় হোৱা দেখা গৈছিল। গতিকে এই ৰায়তী প্ৰথাৰ সংস্কাৰ সাধন কৰি যিসকল প্ৰকৃত কৃষক, প্ৰকৃত আৰু ক্ষুদ্ৰ কৃষক, যিখন প্ৰান্তিক কৃষক বুলিও আমি ক'ব পাৰোঁ, সেই প্ৰকৃত কৃষকসকলৰ উন্নয়নৰ বাবে ৰায়তী প্ৰথাৰ সংস্কাৰ সাধনৰ ব্যৱস্থা কৰা হৈছিল, যিটোক আমি টেনেন্সি ৰিফৰ্মছ বা ৰায়তী প্ৰথাৰ সংস্কাৰ বুলি ক'ব পাৰোঁ। ৰায়তী প্ৰথাৰ সংস্কাৰত তিনিটা ধৰণৰ নীতি অৱলম্বন কৰিছিল। প্ৰথম নীতিটো হৈছে ৰেগুলেশ্যন অফ ৰেণ্ট, খাজানাৰ নিয়ন্ত্ৰণ। যিহেতু চৰকাৰে খাজানা নিৰ্ধাৰণ কৰি দিছিল, আৰু কেতিয়াবা খাজানাৰ পৰিমাণ যথেষ্ট উচ্চ আছিল, বা খেতি ভাল হ'লেও, কৃষি উৎপাদন ভাল হ'লেও খাজানা প্ৰদান কৰিব লগা হৈছিল, উৎপাদন বেয়া হ'লেও খাজানা প্ৰদান কৰিব লগা হৈছিল। আৰু লাহে লাহে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ভূমিৰ চাহিদা যিমানেই বৃদ্ধি হৈছিল, সিমানেই খাজানাৰ পৰিমাণো বৃদ্ধি হোৱা দেখা গৈছিল। ঠিক আছে, আৰু ব্ৰিটিছ চৰকাৰে অনৈতিকভাৱেও খাজানা বৃদ্ধি কৰা দেখা গৈছিল। গতিকে সেই খাজনাৰ পৰিমাণ হ্ৰাস কৰি সেই কৃষকসকলক যাতে শোচনীয় অৱস্থাৰ পৰা মুক্ত কৰিব পাৰি, তাৰ বাবে টেনেন্সি ৰিফৰ্মছত ৰায়তী প্ৰথাৰ সংস্কাৰ সাধনৰ প্ৰথম ব্যৱস্থাটো আছিলে ৰেগুলেশ্যন অফ ৰেণ্ট, খাজনাৰ নিয়ন্ত্ৰণ। ঠিক আছে, কি কৈছোঁ যে প্ৰাক স্বাধীনতাৰ কালত ভাৰতবৰ্ষৰ ভূমিৰ খাজনা, কৃষিভূমিৰ খাজনা যোগান আৰু চাহিদাৰ ভিত্তিত কৰা হৈছিল। আৰু যিহেতু ভাৰতবৰ্ষৰ অধিকাংশ লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে কৃষিভূমিৰ চাহিদা দিনক দিনে বৃদ্ধি হৈ গৈ আছিল, আৰু কৃষিভূমিৰ চাহিদা বৃদ্ধি হৈ যোৱাৰ লগে লগে ভূমিৰ খাজনাও অতিৰিক্তভাৱে বৃদ্ধি পোৱা দেখা গৈছিল। গতিকে খাজনাৰ পৰিমাণ নিৰ্ধাৰণ কৰিবৰ কাৰণে চৰকাৰে আইন প্ৰণয়ন কৰিছিল, যিটোখন প্ৰথম পৰিকল্পনা আছিল ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত প্ৰথম আৰু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত খাজনাৰ হাৰ মুঠ উৎপাদনৰ 20% কৰিবৰ কাৰণে পৰামৰ্শ প্ৰদান কৰা হৈছিল। ঠিক আছে, আৰু ৰাজ্য চৰকাৰসমূহেও খাজনা এটা উচ্চ সীমা নিৰ্ধাৰণ কৰি দিছিল। ঠিক আছে, ছেকেণ্ড পলিচিটো হৈছে ছিকিউৰিটি অফ টেনেন্স, ৰায়তসকলৰ নিৰাপত্তা প্ৰদান, যিসকল প্ৰকৃত কৃষক, ক্ষুদ্ৰ কৃষকসকলক নিৰাপত্তা প্ৰদান, এইটো আছিলে ৰায়তী প্ৰথাৰ সংস্কাৰৰ দ্বিতীয় নীতি। ইয়াত কি কৰিছিলে যে দেখা যায় যে সাধাৰণতে যিসকল অস্থায়ী টেনেণ্ট, টেম্পৰাৰী টেনেণ্ট বা ছাব টেনেণ্ট, তেওঁলোকৰ হাতত কৃষিভূমি নাথাকে, ভূমিৰ মালিকীস্বত্ব নাথাকে, আৰু যিহেতু ভূমিৰ মালিকীস্বত্ব নাথাকে, নিজৰ খেতি মাটি নহয়, গতিকে তেওঁলোকে উৎপাদন বৃদ্ধিৰ প্ৰতিও ইমান এটা গুৰুত্ব নিদিয়ে। ঠিক আছে, মানে অস্থায়ী ভূমিস্বত্বৰ অধীনত ভূমিৰ কৃষকসকলে কেতিয়াও ভূমিৰ উৎপাদনত কৃষিৰ উৎপাদন বৃদ্ধি কৰিবৰ ওপৰত গুৰুত্ব নিদিয়ে। গতিকে চৰকাৰে
কৃষকসকলক উন্নয়নৰ লগতে শোষণৰ পৰা মুক্ত কৰাৰ লগতে কৃষিভূমিৰ উন্নয়নৰ বাবেও যাতে কৃষি উৎপাদনৰ প্ৰতি উৎসাহিত হয় কৃষি উৎপাদন বৃদ্ধিৰ প্ৰতি উৎসাহিত হয় তাৰ বাবে ক্ষুদ্ৰ কৃষকসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল যাতে অস্থায়ী কৃষকসকলে কি হয় প্ৰত্যেক বছৰে খেতি কৰিবলৈ সুবিধা নাপাবও পাৰে গতিকে অস্থায়ী কৃষকসকলক যাতে নিৰাপত্তা প্ৰদান কৰিব তেওঁলোকে যাতে নিৰাপত্তা লাভ কৰিবৰ বাবে চৰকাৰে এনে ধৰণৰ ভূমি নীতি প্ৰচলন কৰিছিল য'ত উল্লেখ আছিলে যে যিজন কৃষকে খাজনা প্ৰদান কৰি থাকিব যদি এজন কৃষকে কৃষিভূমিৰ খাজনা প্ৰদান কৰি থাকে তেতিয়ালৈকে তেওঁক কৃষিৰ মালিকী স্বত্বৰ পৰা তেওঁ খেতি কৰি থকাৰ সুবিধা পাব লাগিব ভূমিৰ মালিকী স্বত্বৰ পৰা বিতাড়িত কৰিব নোৱাৰিব ঠিক আছে কি কৈছো যে চৰকাৰে এনে ধৰণৰ ভূমি নীতি প্ৰদান কৰিছিল যে ক্ষুদ্ৰ কৃষকসকলৰ নিৰাপত্তাৰ বাবে যেতিয়ালৈকে এজন কৃষকে খাজনা প্ৰদান কৰি থাকিব নিৰ্দিষ্ট পৰিমাণৰ তেতিয়ালৈকে সেই কৃষকজনক ভূমি স্বত্বৰ পৰা মালিকী স্বত্বৰ পৰা বিতাড়িত কৰিব নোৱাৰিব তাৰ জৰিয়তে অস্থায়ী কৃষকজনে নিৰাপত্তাও লাভ কৰিছিল কাৰণ তেওঁ যেতিয়ালৈকে খাজনা প্ৰদান কৰি থাকিব তেতিয়ালৈকে তেওঁৰ হাতত ভূমিৰ মালিকী স্বত্ব থাকিব আৰু লগতে তেওঁ ভূমিৰ মালিকী স্বত্ব পোৱাৰ লগে লগে কৃষিভূমিৰ উন্নয়নৰ প্ৰতি কৃষি উৎপাদন বৃদ্ধিৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিব ঠিক আছে থাৰ্ড পলিচিটো হৈছে ownership rights মানে কি ভূমি মালিকী স্বত্ব প্ৰদান ঠিক আছে আৰু ভূমি সংস্কাৰ ব্যৱস্থা এটা অন্যতম প্ৰধান এটা নীতি আছিল ক্ষুদ্ৰ কৃষকসকলক ভূমিহীন কৃষকসকলক ভূমি মালিকী স্বত্ব প্ৰদান আৰু ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্য যেনে গুজৰাট কেৰালা মধ্যপ্ৰদেশ উৰিষ্যা মহাৰাষ্ট্ৰ কৰ্ণাটক ৰাজস্থান উত্তৰ প্ৰদেশ পশ্চিম বংগ এনেকুৱা ৰাজ্যবিলাকত কৃষকৰ হাতলৈ ভূমি হস্তান্তৰ কৰিবৰ কাৰণে বিশেষ বিভিন্ন আইন প্ৰণয়ন কৰিছিল কলিকতা উত্তৰ প্ৰদেশ ৰাজস্থান তেনেকুৱা অঞ্চলবিলাকত জমিদাৰী ব্যৱস্থাৰ বিশেষভাৱে প্ৰচলন আছিল গতিকে তেনেকুৱা অঞ্চলত ভূমিহীন কৃষকৰ পৰিমাণ অধিক আছিল গতিকে ভূমিহীন কৃষকসকলৰ হাতলৈ যাতে ভূমিস্বত্ব প্ৰদান কৰিব পাৰি ভূমিস্বত্ব হস্তান্তৰ কৰিব পাৰি তাৰ কাৰণে বিভিন্ন আইন প্ৰণয়ন কৰা হৈছে আৰু ভাৰতবৰ্ষত বৰ্তমানলৈকে 124.2 লাখ ভূমিহীন কৃষকে 63 লাখ হেক্টৰ ভূমিৰ মালিকী স্বত্ব লাভ কৰিছে ইমানখিনি মাটিৰ মালিকী স্বত্ব 124.2 লাখ কৃষকলৈ হস্তান্তৰ কৰা হৈছে এটা হৈছে থাৰ্ড পইণ্ট অফ টেনেন্সি ৰিফৰ্মছ থাৰ্ড পলিচি অফ টেনেন্সি ৰিফৰ্মছ ৰায়তী প্ৰথাৰ সংস্কাৰৰ এইকেইটা হৈছে তৃতীয় নীতি 3 নম্বৰ নীতি তিনিটা নীতি ওকে তাৰ পাছত মেইন পইণ্ট 3 নম্বৰটো হৈছে Ceiling on land holdings. কৃষিভূমিৰ উচ্চ সীমা নিৰ্ধাৰণ অৰ্থাৎ এজন কৃষকে তেওঁৰ হাতত সৰ্বোচ্চ কিমান পৰিমাণৰ কৃষিভূমি ৰাখিব পাৰিব সেয়া ভূমি সংস্কাৰ ব্যৱস্থাৰ জৰিয়তে নিৰ্ধাৰণ কৰি দিয়া হৈছে ঠিক আছে গতিকে ভাৰতবৰ্ষৰ ভূমি সংস্কাৰ ব্যৱস্থা এটা অন্যতম উপাদান হৈছে কৃষিভূমিৰ উচ্চ সীমা নিৰ্ধাৰণ আৰু এই ব্যৱস্থাৰ অধীনত এজন কৃষকে বা এজন ব্যক্তিৰ অধীনত কিমান পৰিমাণৰ কৃষিভূমিৰ মালিকী স্বত্ব এজন ব্যক্তিয়ে লাভ কৰিব তাৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল আৰু সেই নিৰ্ধাৰিত সীমাতকৈ যদি অধিক পৰিমাণৰ কৃষিভূমি থাকে তেনেহলে সেই অতিৰিক্ত কৃষিভূমিখিনি ক্ষুদ্ৰ কৃষক বা ভূমিহীন কৃষকৰ মাজত চৰকাৰী আইনৰ জৰিয়তে বিতৰণ কৰিছিল ঠিক আছে ধৰি লৈছো আমি এজন কৃষকৰ কাৰণে চৰকাৰে উচ্চ সীমা 20 বিঘা মাটি নিৰ্ধাৰণ কৰা হৈছে যদিহে এজন মানুহৰ 20 বিঘাতকৈ অধিক কৃষিভূমি থাকে সেই অতিৰিক্ত কৃষিভূমিখিনি চৰকাৰে আইন প্ৰণয়ন কৰি ভূমিহীন বা ক্ষুদ্ৰ কৃষকসকলৰ মাজত বিতৰণৰ ব্যৱস্থা কৰিছিল আৰু এতে কি কৰিছিলে কৃষিখণ্ডত যেটো অৰ্থনৈতিক বৈষম্য আছে কৃষিভূমিৰ মালিকী স্বত্বৰ ক্ষেত্ৰত যেটো বৈষম্য আছে সেই বৈষম্যটো হ্ৰাস কৰিবৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু লগতে এই ব্যৱস্থাই ভূমিহীন কৃষকসকলক কৃষি কাৰ্যৰ প্ৰতি উৎসাহিত কৰিছিল ঠিক আছে আৰু 4 নম্বৰ ৰিফৰ্মছটো হৈছে এটা মেইন ৰিফৰ্মছ 1 2 3 4 এবলিশ্যন অফ ইন্টাৰমিডিয়েট সেকেন্ড টু টেনেন্সি ৰিফৰ্মছ থাৰ্ড টু সিলিং অন ল্যান্ড হোল্ডিংছ আৰু 4 নম্বৰটো হৈছে ষ্টৰিং ল্যান্ড ৰেকৰ্ডছ
ষ্ট'ৰিং লেণ্ড ৰেকৰ্ড ভূমি তথ্যৰ সংৰক্ষণ আৰু আধুনিক যিটো প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ডিজিটেল পদ্ধতিৰে ভূমি তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছিল ভূমি সংস্কাৰ ব্যৱস্থাৰ অন্যতম এটা প্ৰধান উপাদান বা আহিলা হৈছে কৃষিভূমিৰ তথ্য সংৰক্ষণ যেহেতু বৰ্তমান ভাৰতবৰ্ষ যেহেতু পৰম্পৰাগত পদ্ধতিৰে কৃষিভূমিৰ স্বাধীনতাৰ আগৰ সময়ছোৱাত কৃষিভূমিৰ তথ্যসমূহ সম্পূৰ্ণৰূপে পোৱা নাযায় ভূমিৰ মালিকীস্বত্বৰ তথ্যসমূহ পৰম্পৰাগত পদ্ধতিৰে ৰখা হৈছিল গতিকে ভূমি সংস্কাৰ ব্যৱস্থাৰ জৰিয়তে কি কৰিছিলে কৃষিভূমিৰ তথ্য পৰম্পৰাগত বা পদ্ধতিৰ জৰিয়তে ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয় আৰু 2001 চনৰ পৰা এইটো আৰম্ভ হৈছিলে মানে ডিজিটেল পদ্ধতিৰে টেকন'লজিৰ সহায়ত আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত প্ৰযুক্তিবিদ্যাৰ জৰিয়তে কৃষিভূমিৰ তথ্য সংৰক্ষণৰ ব্যৱস্থাটো আৰু এই ভূমিৰ তথ্য সংৰক্ষণটো লাহে লাহে 2001 চনৰ পৰা 569 এতিয়ালৈকে 569 ডিষ্ট্ৰিক্টত এতিয়া মানে কৃষিভূমিৰ 2017 চনলৈকে বুলি আমি ক'ব পাৰোঁ এইটো 2017 চনলৈকে 2001 চনৰ পৰা ইমানকেইখন ডিষ্ট্ৰিক্টৰ কৃষিভূমি যিটো বৰ্তমান আৰু বৃদ্ধি হৈছে কম্পিউটাৰৰ জৰিয়তে ভূমি সংৰক্ষণৰ ব্যৱস্থাটো কৰা হৈছে ঠিক আছে ভূমিৰ তথ্য সংৰক্ষণৰ ব্যৱস্থাটো কম্পিউটাৰাইজড কৰাটো হৈছে ভূমি সংস্কাৰৰ অন্য এটা প্ৰধান উপাদান বা অন্য এটা প্ৰধান নীতি ঠিক আছে আমি তেতিয়াহ'লে তিনিটা পঢ়িলোঁ ভাৰতবৰ্ষত ভূমি সংস্কাৰ 1948 পৰা আৰম্ভ হৈছিলে প্ৰথম আৰম্ভ হৈছে এবলিশ্যন অফ ইণ্টাৰমিডিয়েটছ মধ্যভোগীসকলৰ বিলোপসাধন টেনেন্সি ৰিফৰ্মছ ৰায়তী প্ৰথাৰ সংস্কাৰ তাৰ পাছত আহিলে অ'নাৰশ্বিপ ৰাইটছ চিলিং অন লেণ্ড হোল্ডিংছ কৃষিভূমিৰ উচ্চ সীমা নিৰ্ধাৰণ আৰু 4 নম্বৰটো হৈছে ষ্ট'ৰিং লেণ্ড ৰেকৰ্ডছ ভূমি তথ্যৰ সংৰক্ষণ এই চাৰিটা তোমালোকে লেণ্ড ৰিফৰ্মছ মেজাৰ্ছৰ বিষয়ে বহলাই লিখিবা নেক্সট আমি পঢ়িম ইমপ্লিকেশ্যনছ অফ লেণ্ড ৰিফৰ্ম মেজাৰ্ছ ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ ভূমি সংস্কাৰ ব্যৱস্থাই কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে তাৰ পজিটিভ ইফেক্টছবিলাক কি কৃষিভূমিৰ উন্নয়ন সাধন হৈছে নে নাই হোৱা ভূমি সংস্কাৰৰ জৰিয়তে সেই বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম কিবা যদি বুজি নাই পোৱা সুধিবা আজিলৈ ইমানেই থেংক ইউ